हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালে আছা আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হ'ল ডিগ্ৰীত অৰ্থাৎ বিএ ফাৰ্ষ্ট ইয়াৰ বা বিএসসি ফাৰ্ষ্ট ইয়াৰ ফাৰ্ষ্ট সেমিষ্টাৰত কেনেকৈ তোমালোকে অনলাইনত এপ্লিকেশ্যন কৰিব পাৰিবা এডমিশ্যনৰ কাৰণে তো যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ পাছ কৰিলা তো তোমালোকে এতিয়া কোনখন কলেজত এডমিশ্যন লবা কেনেকৈ এডমিশ্যন লবা গোটেইখিনি তথ্য আৰু লগতে কেনেকৈ অনলাইনত এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব লাগিব আৰু এডমিশ্যনৰ লাষ্ট ডেট কিমান কি ডকুমেন্ট লাগিব আৰু কি বস্তুৰ প্ৰয়োজন হ'ব এই অনলাইন এপ্লিকেশ্যন কৰোতে মই গোটেইখিনি বস্তুৰ বিৱৰণ এই ভিডিঅ'টোৰ জৰিয়তে মই দিবলৈ যত্ন কৰিম গতিকে তোমালোকে শেষলৈকে ভিডিঅ'টো চাবা যাতে কোনো বস্তু মিছ নকৰা আৰু যাতে নিজে ভিডিঅ'টো চাই পেলাই নিজে যাতে এই অনলাইন এপ্লিকেশ্যনটো কৰিব পাৰা মই এইটোৱে আশা ৰাখিছো কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই তোমালোকক ক'ব খুজিছো যিসকল ছাত্ৰ ছাত্ৰীয়ে ইংটেপ চেনেললৈ প্ৰথমবাৰলৈ আহিছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু কাষতে থকা বেল আইকনটো টিপি দিবা ঠিক আছে তেতিয়া হলে দেৰি নকৰি আহা আমি আৰম্ভ কৰো মই কেইখনমান কলেজক বাছি লৈছো ইয়াত বঙাইগাঁও কলেজ তাৰ পিছত ধুবুৰী বিএন কলেজ লগতে বৰপেটা বিএছ কলেজ আৰু লগতে গোৱালপাৰা কলেজ এই চাৰিখন কলেজৰ অনলাইন প্ৰসেসটো মই তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াবলৈ যত্ন কৰিম আৰু এই চাৰিখনত যেনেকৈ কৰিব গোটেইখন অসমৰ যিমান বিলাক কলেজ আছে সেই গোটেইখিনি কলেজতে একে প্ৰসেসত তাৰ মানে এডমিশ্যন খিনি হয় তো তোমালোকে এই ভিডিঅ'টো চালে এডমিশ্যন কৰি ল'ব পাৰিবা নিজে ঠিক আছে প্ৰথমতে চোৱা মই বঙাইগাঁও কলেজৰ ৱেবসাইটটো খুলি ৰাখিছো ইয়াতে কি লিখা আছে চোৱা এডমিশ্যন প্ৰচিডিউৰছ না ফ্ৰী এডমিশ্যন প্ৰচিডিউৰছ ইয়া চোৱা প্ৰথমতে নোটিফিকেশনত আহি আছে TDC first semester BA BCom BBA admission schedule for the session 2021-22 online application form submission from 9th August তাৰ মানে ইতিমধ্যে এডমিশ্যন প্ৰসেসটো আৰম্ভ হৈ গল আৰু লাষ্ট ডেটটো হল 20 আগষ্ট লৈকে ঠিক আছে তাৰ পিছত সিলেকশন অফ এডমিশ্যন Selection list for admission will be published অর্থাৎ মেৰিট লিষ্ট তোমালোকৰ পাবলিশড হ'ব 24 আগষ্টত ঠিক আছে তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন এণ্ড অনলাইন কনফাৰ্মেশন ডেট অফ সিলেক্টেড ক্যান্ডিডেটস ফৰ এডমিশ্যন will be notified later on college website again through SMS আৰু তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে আৰু অনলাইন এডমিশ্যনৰ ডেটটোৰ কাৰণে তোমালোকৰ নোটিফিকেশন দিয়া হ'ব মোবাইলৰ জৰিয়তে আৰু এইখন ৱেবসাইটতে নোটিফিকেশন পাই যাবা ঠিক আছে those who do not confirm their admission within scheduled dates their selection will be cancelled আৰু এই শিডিউল কৰা ডেট মতে যি সকলে ভেৰিফাই কৰিব নোৱাৰিব তেওঁলোকৰ কিন্তু এই এপ্লিকেশনটো কেনসেল হৈ যাব তো এইখিনি বস্তু তোমালোকে বুজি পালা নহয় তো বঙাইগাঁও কলেজৰ ইনফৰমেশনটো প্ৰথমতে আমি গোটেইখিনি কলেজৰ পাইলো তাৰ পিছত মই কেনেকৈ এপ্লিকেশন কৰিব লাগিব এপ্লাই কৰিব লাগিব সেই কথাখিনি তোমালোকক জনাম এতিয়া চোৱা মই ভলানাথ কলেজৰ ৱেবসাইটত আছো হয় না নহয় ইয়াত লিখা আছে অনলাইন এপ্লিকেশন প্ৰচিডিউৰ ফৰ এডমিশ্যন ইনটু ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ কোৰ্সেস BA BSc BVoc IT BCA will be started on 9/8 অৰ্থাৎ 9 আগষ্ট এইটোৰো কিন্তু সেম ডেট এই একে ডেটৰ পৰা ইয়াতো আৰম্ভ হৈছে বুজি পাইছা ইয়াতো কিছুমান এটা আন্ডাৰটেকিং দিয়া আছে এই আন্ডাৰটেকিংটো বিএড অৰ্থাৎ ভলানাথ কলেজত যি সকলে এডমিশ্যন ল'ব খুজিছা তেওঁলোকে এই আন্ডাৰটেকিংটো ডাউনলোড কৰি ল'ব লাগিব ডাউনলোড কৰি তাত এটা সিগনেচাৰ আছে ফৰ্মটো ফিলআপ কৰিব লাগিব ফিলআপ কৰি স্ক্যান কৰি ৰাখিব লাগিব PDF বনাই ঠিক আছে প্ৰথমতে চোৱা ইম্পৰ্টেন্ট কিছুমান বস্তু ইয়াত দিয়া আছে দা স্টুডেন্ট মাস্ট furnish any of the following supporting documents to prove their state of domicile
তো তুমি যে অসমৰ বাসিন্দা হয় অসমৰ বাসিন্দা হিচাপে এটা প্ৰমাণপত্ৰ তুমি দিব লাগিব যেনেকুৱা PRC ভোটাৰ ID কাৰ্ড যিকোনো হ'ব পাৰে তাৰ পিছত নিজৰ নাই যদি পেৰেণ্টৰ হ'লেও হ'ব NRC তাৰ পিছত আধাৰ কাৰ্ড হ'লে চলিব BPL কাৰ্ড হ'লেও হ'ব বাৰ্থ সাৰ্টিফিকেট যিকোনো বা পাসপোর্ট সেলফ বা প্যারেন্টর বার্থ রেজিস্ট্রেশন সার্টিফিকেট হলেও চলিব The student should furnish the details of bank account to লাগিব পুরা bank name bank branch account number মানে এই গোটেইখিনি ফর্ম ফিল আপ কৰোতে এইবিলাক বস্তু তোমাৰ প্ৰয়োজন হ'ব before starting the application process please ensure that you have the scan copy of the following documents এইখিনি ডকুমেন্টৰ তোমালোকৰ স্ক্যান কপি লাগিব কি মই এবাৰ তোমালোকক চমুকে কৈ দিছো স্ক্যান কপি অফ your ফটোগ্ৰাফৰ স্ক্যান কপি লাগিব আৰু ফাইল সাইজটো 500 KB কে সৰু হ'ব লাগিব আৰু weight 180 px and height 200 px এটো হল 2 নম্বৰ কথাটো স্ক্যান কপি অফ মাৰ্কশিট অফ লাষ্ট board council university examination তুমি যে হায়াৰ সেকেন্ডাৰী পাস কৰি আহিলা হায়াৰ সেকেন্ডাৰী পাস কৰা যেটো তোমাৰ মাৰ্কশিট আছে সেই মাৰ্কশিটটো লাগিব ঠিক আছে তাৰ স্ক্যান কপিটো লাগিব আৰু স্ক্যান কপিটো 500 KB কে কম হ'ব লাগিব তাৰ পিছত কাষ্ট সাৰ্টিফিকেট লাগিব যদিহে the file should be less than 500 তাৰ মানে কৈছে কাষ্ট সাৰ্টিফিকেট জেনাৰেলৰ কাৰণে নালাগে যি হকলে কাষ্ট মানে প্ৰিফাৰেন্স দি পেলাই এডমিশন পাব বিচাৰে তেওঁলোকৰ কাৰণে প্ৰয়োজন হ'ব তাৰ পিছত ডমিসাইল সাৰ্টিফিকেট as specified above ওপৰত যেনে ধৰণে কোৱা হল বেংকৰ এইবিলাক ভোটাৰ আইডি কাৰ্ডৰ পৰা আৰম্ভ কৰি PRC যিকোনো এটা দিলে হ'ব তাৰ পিছত এইটোৰ কিন্তু গোটেইখিনি তোমালোকে চোৱা 500 KB হ'ব লাগে আৰু লগতে বাৰ্থ প্ৰুফটো দিব লাগিব গ্যাপ সাৰ্টিফিকেট অপচনেল যদিহে তোমাৰ গ্যাপ আছে 2-3 বছৰ আগতে পাস কৰিছে এতিয়ালৈকে এডমিশন লোৱা নাই গ্যাপ সাৰ্টিফিকেটটো তোমালোকে দিব লাগিব মেডিকেল গ্ৰাউণ্ডত তোমালোকে দি দিব পাৰা হেতু তাৰ পিছত কিছুমানে হয়তো ভাবি আছে মই EWS ৰ অপৰচুনিটি পাব বিচাৰো তেতিয়ালে EWS সাৰ্টিফিকেট শো কৰাব পাৰা তো EWS সাৰ্টিফিকেট লাগিব সো 4 নম্বৰ পইণ্টটো কি আছে students are to generate DHE unique ID মই আগতে কৈ দিছো এই DHE ইউনিক আইডি প্ৰতিজন ষ্টুডেন্টৰ কাৰণে এটাকে ইউনিক আইডিৰ প্ৰয়োজন হ'ব আৰু ইউনিক আইডি কেনেকৈ বনাব লাগে মই এটা ভিডিও অলৰেডি বনাই ৰাখিছো আৰু সেই ভিডিওটোৰ লিংক মই তলত ডেসক্ৰিপচনতো দি দিলু তোমালোকে তাতো গৈ কেনেকৈ ইউনিক আইডি বনাব লাগে সেই ভিডিওটো চাই বনাব পাৰিবা ইয়াত সোৱা ভিডিওটো দিয়া আছে এই ইউনিক আইডি কেনেকৈ বনাব লাগে হাউ টু ক্ৰিয়েট ইউনিক আইডি ফৰ এডমিশন মই প্ৰথমতে তোমালোকে বেসিক ইনফৰমেশন যিখিনি হেখিনি দিবলৈ যত্ন কৰি আছো তাৰ পিছত কেনেকৈ এপ্লাই কৰিব লাগে হেতু মই লাহে লাহে তোমালোকক কম তোমালোকে হেখলৈকে ভিডিওটো চাই থাকিবে তেতিয়া হলেহে এই গোটেইখিনি তথ্য তোমালোকে বুজি পাবা এতিয়া সোৱা মই BH কলেজ হাউলি এই কলেজৰ ওয়েবসাইটত আছো এতিয়া সোৱা BH কলেজ এডমিশন পোৰ্টেল এই এডমিশন পোৰ্টেলটো তোমালোকে নিউ ৰেজিষ্ট্ৰেচনত গৈ পেলাই তোমালোকে এডমিশন লব পাৰা কিন্তু তাৰ আগতে এডমিশন লোৱাৰ আগতে হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিবা ৰেজিষ্ট্ৰেচন এণ্ড ফিল ফাৰ্ষ্ট সাইন আপ ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু প্ৰথমতে সাইন আপ কৰিব লব লাগিব কেনেকৈ কৰিবা ইউ নিড টু হ্যাভ টু থিংস টু এপ্লাই দুটা বস্তু তোমালোকে এপ্লাই কৰিব লাগিব ফাৰ্ষ্ট is a valid দুটা বস্তু তোমালোকে থাকিব লাগিব প্ৰথমতে ভ্যালিড ইমেইল আইডি তাৰ পিছত এটা ভ্যালিড মোবাইল নাম্বাৰ কাৰণ ইয়াৰ পৰা এটা OTP তোমালোকে পাবা বুজি পাইছা ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত আৰু এই মোবাইল নম্বৰটো লাগিব তাৰ পিছত if you are a new student যদি তুমি নতুন ষ্টুডেন্ট হোৱা I have not registered in the portal before আৰু এই পৰ্টেলত তুমি কেতিয়া মানে ৰেজিষ্টাৰ কৰা নাই you need to sign up by clicking on new register button তো নিউ ৰেজিষ্ট্ৰেচন বুটনত গৈ পেলাই তুমি স্টাৰ্ট কৰিব লাগিব অনলাইনৰ কামটো তাৰ পিছত আফটাৰ ক্লিকিং দা বুটন you will be redirected to a form in which you need to fill up the following details তাৰ পিছত এই নিউ ৰেজিষ্ট্ৰেচন বুটনত তোমালোকে ক্লিক কৰাৰ লগে লগে তোমালোকে এটা নতুন বুটন পাবা আৰু সেই বুটনত তোমালোকে এই তলৰ বস্তুখিনি তোমালোকে ফিল কৰিব লাগিব যেনে কোৱা প্ৰথমতে সিলেক্ট দা কোর্স you want to apply for প্ৰথমতে তুমি কোনটো কোর্স লব বিচাৰা সেই কোর্সটো সিলেক্ট কৰিব লাগিব তাৰ পিছত সিলেক্ট দা টাইপ অফ কোর্স you want to apply for
এতিয়া অনাৰ্স ল'ব খোজা না ৰেগুলাৰ এই দুটা যিকোনো এটা তোমালোকে সিলেক্ট কৰিব লাগিব তাৰ পিছত এন্টাৰ দ্য ৰিকোয়াৰ্ড ডিটেইলছ ভেৰি কেয়াৰফুলি এজ দিস ভ্যালুজ cannot be changed after submission আৰু সেই প্ৰয়োজনীয় যিখিনি তথ্য এই তথ্যখিনি তোমালোকে খুব যত্ন সহকাৰে ফিল আপ কৰিব লাগিব কাৰণ এবাৰ সাবমিশন কৰাৰ পিছত কিন্তু হেতু আৰু তুমি এডিট কৰিব নোৱাৰা when you click the submit button you will now successfully register যেতিয়া তুমি submit button ক্লিক কৰিবা তেতিয়া তোমাৰ registration হৈ যাব please note the email id and password shown in the screen for future reference আৰু তোমাৰ যেটো ইমেইল আইডি আৰু পাসওয়ার্ড থাকিব এই পাসওয়ার্ডটো কিন্তু তুমি খুব ধুনিয়াকে লিখি ৰাখিবা কাৰণ পিছত লাগিব বেসিক ডিটেইলস তোমালোকে ফিল কৰিব লাগিব now you need to enter all the details that are asked in the page এই পেজটো বেসিক ডিটেইলসৰ যেটো পেজ ওলাব পেজটো তোমালোকে ফিল আপ কৰিব লাগিব মই পিছত তোমালোকক দেখুৱাই আছো এই পেজ বিলাক if you find any confusion after selecting and filling up the details you will need to click upon the submit button to proceed the next button এনেকে next কৰি গৈ থাকিব লাগিব তাৰ পিছত তোমালোকে এইটোৰ কাৰণে কিন্তু এই এডমিশন গাইডলাইনটো তোমালোকে ওয়েবসাইটত চাব পাৰা তাৰ পিছত সাবজেক্ট আৰু এডুকেশনাল ডিটেইলস খিনি তোমালোকে ফিল আপ কৰিব লাগিব মার্কস কোড কিমান মার্কস পাইছা লাস্ট এক্সামিনেশনত এই গোটেইখিনি ৰোল নাম্বাৰ এইবিলাক ফিল আপ কৰিব লাগিব তাৰ পিছত ফাইল আপলোড কি লাগিব তোমালোকৰ চোৱা now you will need to upload all the files that are asked in the panel it is important that you upload it only আৰু তোমালোকৰ ফাইল খিনি এই কেটা ফৰমেটত হে তোমালোকে আপলোড কৰিব পাৰিবা jpg তাৰ পিছত jpeg png ফৰমেট এই তিনিটা ফৰমেটত যিকোনো এটা হলে হ'ব there is also a file size limit which is 1 MB আৰু 1 MB ৰ ভিতৰত এই ফাইল খিনি হ'ব লাগিব you cannot upload files which are greater than 1 MB তো 1 MB কৈ বেছি হলে কিন্তু তুমি এটো আপলোড কৰিব নোৱাৰা if your image আছে এইবিলাক আৰু বেছি নকও এইবিলাক তোমালোকে বুজিয়া পোৱা তাৰ পিছত required files তাৰ পিছত তোমালোকে ডকুমেন্ট তোমালোকৰ কি লাগিব age proof certificate first 2 number caste certificate if possible যদি আছে তাৰ পিছত educational mark sheet again pass certificate of last examination তাৰ পিছত recent passport size photo এইটো কিন্তু 300 into 400 px হ'ব লাগিব signature size 200 into 50 px তাৰ পিছত bank passbook front page photocopy front page to photocopy লাগিব bank passbookৰ তাৰ পিছত sports NCC certificate যদি আছে হেতু দিবা তাৰ পিছত fringe valley certificates from গাঁওবুঢ়াৰ পৰা fringe valley certificate ল'ব পাৰা if applying under fringe valley quarter যদি তোমালোকে এপ্লাই কৰিব খোজা তেতিয়া হলে লাগিব নহলে নালাগে তাৰ পিছত form review your whole form will be shown in this step আৰু তোমালোকৰ গোটেই যিমানখিনি step তোমালোকে fill up কৰি আইছে এই fill up খিনি তোমালোকৰ এটা লাষ্টৰ বটনত তোমালোকে পাবা আৰু হেইখিনি তোমালোকে এবাৰ চেক কৰি লবা যে যিখিনি বস্তু তোমালোকে প্ৰভাইড কৰিছে হেইখিনি শুদ্ধ আছে নে নাই আৰু যদি ভুল হৈছে তেতিয়া হলে আকৌ ঘূৰি আহি তোমালোকে এডিট কৰি শুদ্ধ কৰি লবা তাৰ পিছতে সাবমিট বুটনটো ক্লিক কৰিবা তাৰ পিছত এপ্লিকেশন ফি পেমেন্টস তাৰ পিছত এপ্লিকেশনৰ কাৰণে এটা ফি লাগিব ফি প্ৰভাইড দিব লাগিব সেই ফিটো as per got instruction these are no there are no registration fees ইয়াত এটা ভাল কথা কৈছে তোমালোকৰ যে সৰকাৰি ভাবে কিন্তু কোনো ফিস নালাগে তাৰ পিছত ফাইনাল প্ৰিন্ট তোমাৰ যেটো ফৰ্ম ওলাই আহিব সেই ফৰ্মটো তোমালোকে প্ৰিন্ট আউট কৰি ৰাখি দিব লাগিব বাস এইখিনিয়ে তোমালোকৰ কাম ঠিক আছে এতিয়া চোৱা মই গোৱালপাৰা কলেজৰ ওয়েবসাইটত আছো গোৱালপাৰা কলেজৰ ওয়েবসাইটত ঠিক তেনেকে ইয়াতে ইনস্ট্ৰাকশন বিলাক দি আছে যদি পসিবল হয় তোমালোকে পঢ়ি লবা মই ইমানখিনি আৰু দীঘল নকৰো বেছি দীঘল হৈ গল ভিডিওটো মই লাষ্ট ডেটটো তোমালোকক কৈ দিছো এতিয়া হায়াৰ সেকেন্ডাৰী যেটো এডমিশনৰ লাষ্ট ডেট এটো 15 আগষ্ট বুলি কিন্তু এটো নহয় এটো চেঞ্জ হ'ব তাৰ পিছত বিএ ফাৰ্স্ট ইয়াৰ চোৱা ইয়াত কিন্তু 18 আগষ্ট বুলি লিখা আছে তাৰ পিছত ডেট অফ ডিক্লেৰেশন অফ মেৰিট লিষ্ট 22nd আগষ্ট 2021 তাৰ পিছত 26 আগষ্ট বুলি ইয়াত দিছে ডেট অফ এডমিশন to 26th আৰু 28 এই দুটা ডেট বুলি ইয়াত দিয়া আছে তাৰ পিছত বিএসসি ফাৰ্স্ট ইয়াৰ 24th আগষ্ট আৰু তাৰ পিছত বিকম ফাৰ্স্ট ইয়াৰ এটো কিন্তু এডমিশন হ'ব 26th আগষ্ট
তাৰ পিছত লাষ্ট ডেট বিলাক ইয়াত তোমালোকে চাবা বিকমৰ কাৰণে 24 বিএচসি ফাৰ্ষ্ট ইয়াৰৰ কাৰণে 22nd এইবিলাক তোমালোকে চাবা তাৰ পিছত অনলাইন এডমিশন প্ৰসিডিউৰ ইয়াতো সেম প্ৰসিডিউৰ অনলাইন এডমিশনত ক্লিক কৰিব লাগিব ৰেজিষ্টাৰ হিয়াৰত ক্লিক কৰিব লাগিব তাৰ পিছত ইউজাৰ নেম কন্টাক্ট আৰু ইমেইল এইবিলাক প্ৰভাইড কৰিব লাগিব ঠিক একেই প্ৰসেস আগত মই যেনেকৈ ক'লো সেই প্ৰসেসতে গোটেইখিনি কাম হ'ব এতিয়া কথা হল তোমালোকে অনলাইনটো কৰিবা কেনেকৈ অনলাইন কৰাৰ আগতে ইয়া সোয়া এটা অপচন আহি আছে মই বঙাইগাঁও তাকো ঘূৰি আহিলো বঙাইগাঁও ওয়েবসাইটত ইয়াৰ পৰা মই তোমালোকক দেখুৱাই দিছো ক্লিক হিয়াৰ টু জেনাৰেট ইউনিক আইডি নাও তো ইউনিক আইডি টু কেনেকৈ কৰিব লাগে ভিডিওটো চাই তোমালোকে কৰিবা তাৰ পিছত ফাৰ্স্ট জেনাৰেট ইউনিক আইডি দেন এপ্লাই ফৰ অনলাইন এডমিশন প্ৰথমতে জেনাৰেট ইউনিক আইডি টু জেনাৰেট কৰি লোৱা তাৰ পিছত এপ্লাইত ক্লিক কৰা ইয়াত ক্লিক হিয়াৰ টু এপ্লাই ফৰ বিএ বিকম ইয়াত লিখা আছে চোৱা তো ইয়াত আহাৰ লগে লগে কিন্তু চোৱা প্ৰথমতে ইয়াত কি খুজি আছে এই যে ইউজাৰ আইডি টু তোমালোকৰ ঠিক আছে তোমালোকৰ যেটো ইউজাৰ আইডি এই ইউজাৰ আইডি টু ইয়াত দিব লাগিব ইউজাৰ আইডি টু এতিয়া যেহেতু নাই তোমালোকে নতুন এডমিশন নহয় গতিকে তোমালোকে কি কৰিবা নাও নিউ এপ্লিকেন্ট ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ ইয়াত তোমালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে চোৱা তোমালোকে হেই আইডি টু পাই যাবা কলেজৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব ইয়া চোৱা তোমালোকে কোনটো ক্লাছত এডমিশন ল'ব খুজিছা কোনটো ষ্ট্ৰীমত আৰ্টস কমাৰ্চ প্ৰফেশনাল কোনটো হয় যদি আৰ্টস হয় আৰ্টস সিলেক্ট কৰিবা তাৰপিছত এপ্লাইড ফৰ কিহত এপ্লাইড বিএ অনাৰ্স কোর্স বিএ রেগুলার কোর্স তো যেটো হয় হেতু সিলেক্ট কৰিবা সেমিস্টার কি হ'ব ফার্স্ট সেমিস্টার তাৰপিছত ফুল নেমটো ইয়াত দিবা তাৰপিছত মোবাইল নাম্বাৰটো ইয়াত দিবা তাৰপিছত এটা ভ্যালিড ইমেইল আইডি যত মেসেজ টেসেস আহে তেনেকুৱা এটা ইমেইল আইডি ইয়াত দিবা তাৰপিছত ডেট অফ বাৰ্থটো ইয়াৰ পৰা ধুনিয়াকে সিলেক্ট কৰি লবা ঠিক আছে মই এনে ৰ্যান্ডমলি এটা সিলেক্ট কৰি দিছো এনেকে তোমালোকে সিলেক্ট কৰি লবা ঠিক আছে তাৰপিছত নিউ পাসওয়ার্ড ইয়াৰ পাসওয়ার্ড এটা তোমালোকে নিজে বনাই লৈ ধুনিয়াকে লিখি ৰাখিবা ইউজাৰৰ কাৰণে তাৰপিছত ইউনিক আইডি জেনাৰেটেড ফ্ৰম এই যে ইউনিক আইডি টু যেটো এটো তোমালোকৰ 14টা ডিজিটৰ এটা ইউনিক আইডি হ'ব এই ইউনিক আইডিটো ইয়াত দিব লাগিব তাৰপিছত ইন্টাৰ ক্যাপচা কোডটো এইটো ক্যাপচা কোড ইয়াত শো কৰাই আছে তোমালোকৰ কাৰণে কিন্তু প্ৰতিটো পেজত বেলেগ বেলেগ ওলাব তোমালোকৰ কাৰণে বেলেগ হ'ব তো 560 মোৰ ক্ষেত্ৰত এইটো আহি আছে তো এইটো ইয়াত এন্টাৰ কৰিব লাগিব তাৰপিছত কি কৰিব লাগিব ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে ইউ হ্যাভ সাকসেসফুলি কমপ্লিটেড ৰেজিষ্ট্ৰেচন নাও লগ ইন with your registered mobile number and password to complete the application process তো এই লগইন টু কৰাৰ পিছতহে তোমালোকৰ যেটো ফৰ্ম এই এডমিশনৰ কাৰণে যেটো ফৰ্ম সেই ফৰ্মখন খুলিব ঠিক আছে এই ফৰ্মখন খুলিলে কেনেকুৱা হ'ব চোৱা প্ৰথমতে এনেকুৱা এটা পেজ ওলাব এপ্লিকেশন আইডি টু দিব লাগিব তাৰ পিছত মাদাৰ্স নেম ফাদাৰ্স নেম গাৰ্জিয়ানৰ অকুপেশন কমিউনিকেশন এড্ৰেছ তাৰ পিছত এৰিয়া পিন কোড তোমাৰ ষ্টেট কি তোমাৰ ৰিলিজিয়ন কি এইবিলাক সিলেক্ট কৰিব লাগিব ইমেইল আইডি টু দিব লাগিব মোবাইল নম্বৰটো দিব লাগিব জেন্ডাৰ কি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব কাষ্ট ব্লাড গ্ৰুপ হেতু দিব লাগিব তাৰ পিছত আর ইউ মেৰিড যদি মেৰিড হয় ইয়াত ইয়েস নো তাৰ পিছত ফিজিক্যালি হ্যান্ডিক্যাপ হলে ইয়া সিলেক্ট কৰিব লাগিব তাৰ পিছত হোয়াৰ টু ৰিসাইড ক'ত থাকিব বিচাৰা তাৰ পিছত এইটো একে ফৰ্ম তাৰ পিছত ইয়া চোৱা ফিজিক্যালি হ্যান্ডিক্যাপ তাৰ পিছত গার্জিয়ানস এনুৱেল ইনকাম কিমান ইয়াত দিব লাগিব আর ইউ আন্ডাৰ বিপিএল যদি বিপিএল হয় 2 লাখৰ তলত ইনকাম হ'ব লাগিব আৰু ক্যাটেগৰি কি ক্যাটেগৰি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব লাগিব ঠিক আছে তাৰ পিছত সেভ এণ্ড নেক্সট বাটনত ক্লিক কৰিবা সেভ এণ্ড নেক্সট বাটনত ক্লিক কৰাৰ লগে লগে তোমালোকৰ বেংকৰ ডিটেইলটো আহিব তো বেংকৰ ডিটেইলটো তোমালোকে কি কৰিবা পেই নেম তাৰ মানে যাৰ নামত বেংকৰ একাউণ্টটো আছে ধৰি লোৱা তোমাৰ নামত নাই তেতিয়াহলে দেউতাকৰ নামতো তোমালোকে এটো দিব পাৰা আৰু বেংকৰ নাম কোন বেংকৰ পৰা হয় এটো ইয়াৰ পৰা সিলেক্ট কৰি লবা তাৰ পিছত একাউণ্ট নম্বৰটো দিবা তাৰ পিছত বেংকৰ আইএফএসসি কোডটো দি পেলাই সেভ আৰু নেক্সটত ক্লিক কৰিবা সেভ আৰু নেক্সটত ক্লিক কৰাৰ পিছত মাস্ট ৰিড বিফৰ ক্লিক সেভ এণ্ড নেক্সট তো এইবিলাক বস্তু তোমালোকৰ আছে না নাই এইবিলাক বস্তু কিন্তু তোমালোকে এবাৰ
মানে শিওর হ'ব লাগিব কি বস্তু ফটো তাৰপিছত সিগনেচাৰ এডমিট এইবিলাকৰ PDF বা ফৰমেটখিনি যিবিলাক তোমালোকক ইতিমধ্যে কোৱা হ'ল মাৰ্কশ্বিট আৰু কাষ্ট সাৰ্টিফিকেট এই গোটেইখিনি বস্তু তোমালোকে চাব লাগিব ঠিক আছে তাৰপিছত ক্যান্ডিডেটস আৰ ৰিকোয়াৰ্ড টু সাবমিট ওপেনলি देयर or parent bank account তো পেৰেণ্টৰ বেংক একাউণ্টটো মই আগতে কৈছো পেৰেণ্টৰ বেংক একাউণ্টটো দিব পাৰা কপি হ্যাভিং ব্লু বেকগ্ৰাউণ্ডৰ কপি হ'ব লাগিব তাৰ পিছত এন্ড সিগনেচাৰ হ্যাভিং হোৱাইট বেকগ্ৰাউণ্ডৰ সিগনেচাৰ হ'ব লাগিব স্ক্যান কপি অফ এডমিট কাৰ্ড এইটো কিন্তু 100 ৰ পৰা 200 KB ভিতৰত সাইজটো হ'ব লাগিব তাৰ পিছত সাবজেক্ট ডিটেইল তুমি কি সাবজেক্ট ল'ব খুজিছা তো আকৌ ইয়াত ইউনিক আইডি টো ইয়াত দিব লাগিব তাৰ পিছত ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব সোৱা তুমি অনার্স কোর্স প্রিফারেন্স 1 অনার্স কোর্স প্রিফারেন্স 2 তো অনার্স কোর্স তুমি ধৰিলোৱা দুটা কোর্সত তুমি তোমাৰ প্রিফারেন্স আছে যেটো প্রিফারেন্স 1 হয় এটো 1 ত দিবা প্ৰথমটো নোৱাৰিলে সেকেন্ডটোত দিব পাৰা ঠিক আছে তাৰ পিছত এই নিজৰ মতে যিখিনি বস্তু ইয়াত প্ৰয়োজন হয় সেইখিনি ফিলআপ কৰি আকৌ 7 নেক্সট কৰিবা 7 নেক্সট কৰাৰ পিছত তোমালোকে ইয়াতে ওপৰৰ বস্তুখিনি তথ্যখিনি ফিলআপ কৰাৰ আগতে এইখিনি বস্তু এবাৰ চাই ল'ব পাৰা এবাৰ ষ্টাৰ মাৰ্কস ফিল্ডস আৰ ম্যান্ডেটৰি ইয়াত যিবিলাক ষ্টাৰ মাৰ্ক দিয়া আছে এইকেইটা কিন্তু ম্যান্ডেটৰি মানে কম্পালসৰি এইবিলাক তোমালোকে সিলেক্ট কৰিব লাগিব ইউ মাষ্ট সিলেক্ট দা সাবজেক্ট তো ইয়াৰ সাবজেক্টৰ কোড বিলাক দিয়া আছে সোৱা ইয়াত ধুনিয়াকে এইবিলাক তোমালোকে চাই ল'ব পাৰা ঠিক আছে তাৰ পিছত তোমালোকৰ আহিব আপলোড ইউৰ স্ক্যান ফটো ইমেজেস তো ফটো যিবিলাক বস্তু আপলোড কৰিব লাগিব সেই ডকুমেন্টখিনিৰ বিষয়ে দিছে ক্যান্ডিডেট ফটো তো ক্যান্ডিডেট পাসপোর্ট সাইজ 30 to 50 KB হ'ব লাগিব JPG বা মই আগতে যিবিলাক ফৰমেট কলো সেই ফৰমেটখিনি তোমালোকে ফলো কৰিবা ঠিক আছে এইটো মই জাস্ট এটা উদাহৰণ হিচাপে তোমালোকক দেখুৱাই আছো ইয়াতে যেটো ফৰমেট আছে এটো নহয় আগতে মই যেটো তোমালোকক কৈছো ফৰমেটৰ কথা হেইটো ফৰমেট তোমালোকে ফলো কৰিবা ঠিক আছে ওয়েবসাইটত এবাৰ খুলি চাবা কি ফৰমেট ঠিক আছে ইয়াত কি বস্তু আছে এই যে ক্যান্ডিডেট ফটোগ্রাফ ক্যান্ডিডেট সিগনেচার SSLC এডমিট তাৰ পিছত লাস্ট এক্সাম পাস মার্কশিট কাস্ট সার্টিফিকেট যদি আছে তাৰ পিছত গ্যাপ সার্টিফিকেট কাৰোবাৰ যদি প্ৰয়োজন হৈছে হেতু তাৰ পিছত গ্ৰান্ড টোটাল তুমি কিমান মাৰ্কসৰ তোমাৰ আছিল হায়াৰ সেকেন্ডাৰী লাস্ট এক্সামিনেশন ধৰিলো 500 টোটাল মার্কস কিমান পাইছা ইয়াত দিব লাগিব পার্সেন্টেজ কিমান ইয়াত দিব লাগিব ৰিজাল্টটো কি ফাৰ্স্ট সেকেন্ড থাৰ্ড কি হেতু দিব লাগিব তাৰ পিছত সাবজেক্ট মার্কস অবটেইন কোনটো সাবজেক্টত কিমান পাইছা সেই ইয়াত মার্কস বিলাক লিখি দিব লাগিব তাৰ পিছত ইনষ্টিটিউশন লাস্ট অ্যাটেন্ডেড কোনটো ইনষ্টিটিউশন তুমি পঢ়িছা সেই ইয়াৰ নামটো ইয়াত লিখিব লাগিব এক্সামিনেশন পাস কি এক্সামিনেশন পাস কৰিছা লাস্টৰ এইটো দিব লাগিব কিবোর্ড এইটো হায়াৰ সেকেন্ডাৰী নে কি আছিল তাৰ পিছত ইয়াৰ পাসিং কিমান এইটো দিব লাগিব তাৰ পিছত গ্ৰান্ড টোটাল মার্কস কিমান আছিল এইটো মই ওপৰৰ পোষ্টটো আকৌ ঘূৰি আহিলে ইয়াত তাৰ পিছত সোৱা এই গোটেইখিনি বস্তু ফিলআপ কৰাৰ পিছত যেটো নেক্সট বুটন আহিব সেই বুটনৰ পাছত তুমি যিমানখিনি বস্তু ফিলআপ কৰিছা ইয়াত আহি তোমালোকৰ এখন পেজতে শো কৰিব তোমাৰ ফটো সিগনেচাৰ গোটেইখিনি বস্তু তাৰ পিছত তুমি কি কৰিব লাগিব ইয়াত দুটা টার্মস এন্ড কন্ডিশনস আছে এই দুটা তুমি ক্লিক কৰি পেলাই এই গোটেইখিনি বস্তু কিন্তু এবাৰ তোমালোকে চাই ল'বা লাষ্টত যে তথ্যখিনি তুমি যিখিনি প্ৰভাইড কৰিছা এইখিনি শুদ্ধ আছে না নাই যদিহে ভুল হৈ যায় তেতিয়া হলে কিন্তু পিছত আৰু এইবিলাক মানে ঠিক কৰিব নোৱাৰিবা গতিকে এবাৰে ভালকে তোমালোকে ঠিক কৰি লৈ তাৰ পিছত সাবমিট কৰিবা সাবমিট কৰাৰ পিছত এখন এপ্লিকেশন ফৰ্ম ওলাব সেইখন তোমালোকে প্ৰিন্ট কৰি ৰাখি দিবা ভৱিষ্যতৰ কাৰণে তো মৰমৰ ছাত্ৰসকল মই আশা কৰো তোমালোকে এই ভিডিওটোৰ পৰা বস্তুখিনি বুজি পাইছা কেনেকৈ তোমালোকে ফৰ্মটো ফিলআপ কৰিব লাগে নহয় তো ধন্যবাদ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা